এই ৰবক আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ জীৱন সলনি হৈ যাব পাৰে। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে সোনকালে আপুনি কেনেকৈ ধনী হ'ব, কি কৰিব লাগিব ধনী হ'বলৈ। তাৰ বিষয়ে আজি আলোচনা কৰিম। 5টা সম্পূৰ্ণ আপোনালোকক টিক্স কম আৰু সেই টিক্স কেইটা যদি আপোনালোকে ফলো কৰে তেন্তে আপোনালোকে সোনকালে ধনী হ'ব পাৰিব। সকলোৰে ধৰকচোন জীৱনত এটা লক্ষ্য থাকে ধনী হোৱাৰ, কিন্তু সেয়া কিমান কঠিন বাস্তৱত আমি আপোনালোকক জনাই যাম সম্পূৰ্ণকৈ কি কৰিব লাগিব কি কৰিব নালাগিব। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। অলপমান সহজ সৰল ভাষাত ক'বলৈ চেষ্টা কৰিম। আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু আপুনি এই ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব। ফেচবুকত চাই থকাখিনি আৰু ইউটিউবত চাই থকাখিনিও শ্বেয়াৰ কৰি দিব। আৰু যিহেতু একেবাৰে ভিউ কমি আছে সেইবাবে আপোনালোকক হাতজোৰ কৰিছোঁ, আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আৰ্থিক অৱস্থাৰ পৰিসৰ আপোনালোকৰ আজিৰ পৰা সলনি হৈ যাব, জীৱন সলনি হৈ যাব যদি আপোনালোকে এইকেইটা কাম কৰে। চাওক, এতিয়া মই সম্পূৰ্ণকৈ A to Z আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এনেকুৱা কথা আপোনালোকক কোনেও নকয়। অলপমান সময় দি এই ভিডিঅ'টো শেষলৈকে চাওক। ধন সম্পত্তি অৰ্জন কৰিবলৈ প্ৰথমে আপোনাৰ আৰ্থিক জ্ঞানৰ ওপৰত নজৰ দিব লাগে। আপোনাৰ আৰ্থিক জ্ঞান আছে নে নাই, বা আপুনি মানে কেনেধৰণে পইচা ইনকাম কৰিলে কেনেধৰণে পইচা জমা কৰিব লাগিব, সেই বস্তুটোৰ দিশত আপোনাৰ জ্ঞান থাকিব লাগিব। মুঠতে কেনেকৈ আয় বৃদ্ধি কৰিব, কেতিয়াবা বিনিয়োগ কৰিব আৰু আপোনাৰ পুঁজি কিদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আপুনি অধ্যয়ন কৰিব লাগিব। সেইখিনি কথা আপুনি অত্যন্ত নিখুঁতভাৱে এবাৰ অধ্যয়ন কৰি চাব, বা আপুনি এবাৰ ভাবি চাব যে মই পইচা ইনকাম কৰোঁ কিন্তু মই কেনেধৰণে জমা কৰি ৰাখিব পাৰিম। যিজনে জমা কৰি ৰাখিব সেইজনেহে জীৱনত ধনী হ'ব পাৰিব বা জীৱনত মানে পইচাৰ গৰাকী হ'ব পাৰিব। তাৰপিছত আহে আপোনালোকৰ ধৈৰ্য আৰু লং টাৰ্ম চিন্তা। সোনকালে ধনী হ'বলৈ আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন হয়। যদি ধৈৰ্য নাথাকে তেন্তে আপুনি ধনী হোৱাৰ পৰা বিৰত থাকক। অধিকাংশ সময়ত অধিক আয়ৰ পৰা লাভ পোৱাৰ বাবে এক দীঘলীয়া পৰিকল্পনা আৰু অভ্যাসৰ প্ৰয়োজন হয়। এই কথাখিনি মনত ৰাখিব। আপুনি যদি ধৈৰ্য নধৰে কোনো এটা বস্তুত আপুনি কিন্তু ফল নাপায়। যিজনৰ ধৈৰ্য থাকিব তেখেতে কিন্তু ফল পাব বা পায়ো, আপোনালোকে হয়তো জানে। নেক্সট আপোনালোকৰ আহে বিনিয়োগ। বিনিয়োগ আপোনাৰ আয়ৰ বেছিকৈ সাহাৰা কৰিব পাৰে। অৰ্থাৎ শ্বেয়াৰ মাৰ্কেট, ৰিয়েল ষ্টেট অথবা অন্য কোনো লাভজনক বিনিয়োগৰ বিষয়ে আপুনি পৰ্যালোচনা কৰিব লাগিব। নেটত চাৰ্চ কৰি চাব লাগিব এইবিলাক কি হয়, কেনেধৰণে ইয়াত পইচা ইনভেষ্ট কৰিব পাৰি বা পইচা আপুনি বিনিয়োগ কৰিব পাৰে। এই বস্তুবিলাকত বিনিয়োগ কৰিলে কিমান % আপুনি লাভৱান হ'ব, এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে কৰক। ইউটিউবত চাওক সেই বস্তুবিলাকৰ বিষয়ে, চাই মেলি যিটো সিকিউৰ্ড হয় তাত আপোনালোকে পইচা বিনিয়োগ কৰক। তাৰপিছত আহে উদ্যোগ। নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ কথা যদি আপুনি ভাবিছে যে মই নিজৰ এটা ব্যৱসায় আৰম্ভ কৰি দিয়াৰ পিছত মই পইচা পাম, মই ধনী হৈ যাম, পেইচা হি পেইচা হোগা, সেয়া সোনকালে ধনী হোৱাৰ এক উত্তম পথ বুলি বহুতে ভাবে। যদিও ব্যৱসায়ত বিপদ থাকে সেয়ে সঠিক পৰিকল্পনা আৰু মনোযোগ দিয়ে আপুনি সফলতা পাব পাৰে। আপুনি অলপমান দিমাগটো খটাব লাগিব ব্যৱসায় কৰিলে, যিহেতু ৰিস্ক থাকে, লছ হ'ব পাৰে কিবা এটা বস্তুত। সেই বস্তুটোৰ ওপৰত আপুনি নিখুঁতভাৱে মানে কি নজৰ ৰাখিব লাগিব যে মই এইটো কৰিলে মোৰ লছ হ'ব নেকি, বা এনেকুৱা কৰিলে মোৰ লাভ হ'ব নেকি, সেইবিলাক বস্তু আপোনালোকে নজৰত ৰাখিব লাগিব। তাৰপিছত আপোনালোকৰ আহে নেটৱৰ্কিং, সম্পৰ্ক। নেটৱৰ্কিং আৰু সম্পৰ্ক কি হয় আচলতে? সঠিক লোকৰ সৈতে ভাল সম্পৰ্ক ৰখাই হৈছে ধনী হোৱাৰ এক গুৰুত্বপূৰ্ণ কৌশল। সফল লোকৰ পৰা শিকি নতুন সুযোগ আপোনালোকে লাভ কৰিব পাৰে। আপোনালোকে আজিকালি ইউটিউবত পায়ে বিভিন্ন ধৰণৰ বিজনেছমেন থাকে, বিভিন্ন ধৰণৰ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা লোক থাকে। সেই লোকসকলে মটিভেশ্যন দিয়ে। সেই মটিভেশ্যনবিলাক আপোনালোকে চাব, চাই মানে আপোনালোকে পইচাবিলাক লগাবলৈ চেষ্টা কৰিব। তেওঁলোকৰ কিছুমান ক্লাছ থাকে, সেই ক্লাছবিলাক লৈ আপোনালোকে ধুনীয়াকৈ সেই যি বিনিয়োগৰ মানে পদ্ধতি, সেই বিনিয়োগৰ পদ্ধতি আপোনালোকে অৱলম্বন কৰক। ঠিক তেনেকুৱা ধৰণে আপোনালোকে যদি বিনিয়োগ কৰে আপোনালোকে লষ্টত নাযায়। তেওঁলোকে যিবিলাক কথা কয় সেই কথাবিলাক আপোনালোকে শুনিব, তাৰপিছত ভাবিব আপোনাৰ মাইণ্ডেৰে যে এইটো কৰিলে ভাল হ'ব জানো। ঠিক তেনেকুৱা ধৰণে আপোনালোকে কামবিলাক কৰিবলৈ আগবাঢ়ক আৰু তেতিয়া আপোনালোকে নিশ্চয় সোনকালে ধনী হ'ব। আৰু সোনকালে ধনী হ'বলৈ এক সঠিক দৃষ্টিভংগী আৰু পৰিকল্পনাৰ কিন্তু প্ৰয়োজন আপোনালোকৰ হ'বই। আৰু আপোনাৰ চিন্তা আৰু মনোবল আগুৱাই নিয়াৰ সঠিক পথে হৈছে আপোনালোকৰ ধনী হোৱাৰ এটা গুৰুত্বপূৰ্ণ পথ। গতিকে এতিয়া মই আপোনালোকক জনালোৱে কেনেকৈ আপোনালোকে ধনী হ'ব পাৰিব কম সময়ৰ ভিতৰত। আৰু এতিয়া আপুনি আপোনাৰ মতামত জনাব
আৰু মতামতবিলাক আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক দেখুৱাই দিবলৈ চেষ্টা কৰিব গতিকে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনাই যদি পাবলৈ বিচাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ফেসবুকত চাই থকাখিনিয়ে কিন্তু পেজখন ফলো কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম